অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠিল ডিকমৰ লিণ্টু গোহাঁই। অসম নগৰ প্ৰশাসনিক বিষয়া 59 স্থানত হিচাপে নিযুক্তি লাভ লিণ্টু গোহাঁই। ডিকমৰ নাডুৱা গ্ৰাণ্ড গাঁৱৰ স্বৰ্গীয় কুমুদ গোহাঁই আৰু গুণদা গোহাঁইৰ জ্যেষ্ঠ পুত্ৰ লিণ্টু গোহাঁই। উল্লেখ্য যে লিণ্টু গোহাঁই গাঁওখনত প্ৰথমজন যুৱক অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱা। লিণ্টু গোহাঁইৰ সফলতাত আজি ঘৰখনত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাকে প্ৰমাণ কৰি দেখুৱালে লিণ্টু গোহাঁই। পিতৃ মৃত্যু হোৱাৰ পিছৰ পৰাই বহু কষ্টৰে নিজেই অধ্যয়ন কৰি বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়িক সহায়ক পদত কৰ্মৰত হৈ আছে লিণ্টু গোহাঁই। লাহোল বাৰ্তাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠিল ডিকমৰ লিণ্টু গোহাঁই। অসম নগৰ প্ৰশাসনিক বিষয়া 59 স্থানত হিচাপে নিযুক্তি লাভ লিণ্টু গোহাঁই। ডিকমৰ নাডুৱা গ্ৰাণ্ড গাঁৱৰ স্বৰ্গীয় কুমুদ গোহাঁই আৰু গুণদা গোহাঁইৰ জ্যেষ্ঠ পুত্ৰ লিণ্টু গোহাঁই। উল্লেখ্য যে লিণ্টু গোহাঁই গাঁওখনৰ প্ৰথমজন যুৱক অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱা। লিণ্টু গোহাঁইৰ সফলতাত আজি ঘৰখনত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাকে প্ৰমাণ কৰি দেখুৱালে লিণ্টু গোহাঁই। পিতৃ মৃত্যু হোৱাৰ পিছৰ পৰাই বহু কষ্টৰে নিজে অধ্যয়ন কৰা বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়িক সহায়কৰ পদত কৰ্মৰত হৈ আছে লিণ্টু গোহাঁই। গৌৰৱ পৰা আহিছে, আমি বহুত ভাল লাগিছে। এনেকুৱা হ'ব বুলি যে আমি সপোনতো ভবা নাছিলোঁ। ল'ৰাটোৱে যে ইমান কষ্ট কৰি পঢ়িছিলে, আমাৰ মনত বহুত সুখী হৈছোঁ আমি। এই চুকটো যে আমাক গৌৰৱ কৰি আনিছে, বহুত ভাল লাগিছে। সেয়া মই অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। দেউতাক যেতিয়া মৃত্যু হৈছিলে তেওঁ বহুত কষ্ট পঢ়া শুনা কৰিছিলে আৰু টিউশ্যনো কৰিছিলে, য'ত ত'ত কামো কৰিছিল। তেনেকৈ পঢ়ি শুনি ই ডাঙৰ মানুহ হ'ল আৰু এতিয়া যে আমাৰ ভাল লাগিছে। সেয়ে আমাৰ গাঁওখনৰ নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হেৰি জনাইছোঁ আৰু গৌৰৱ কঢ়িয়াই আনিছে। সেইটো আৰু মোৰ সুখৰ খবৰ আৰু বহুত কষ্টৰে হয়, সেইটো হয়। আৰ্থিক অনাটনত অভাৱ হৈছিলে, হয়, দেউতাকো মৃত্যু হয়, সেইটো মৃত্যু হ'ল 2012 চনতে মৃত্যু হ'ল। আৰু ইয়াত পঢ়িবলৈ হ'লেতো বহুত টকা পইচা দৰকাৰ। টকা পইচা দৰকাৰ আৰু কাৰণ সকলোৱে মানে ধৰা আমি এনেকৈ হেৰি কৰিছিলোঁ আৰু সহায় সুবিধা মিলা প্ৰীতিৰে। আৰু আপোনালোকৰ গাঁওখনৰ এয়া প্ৰথম এই মোৰ বৰজালত আজি কেনে অনুভৱ হৈছে? একদম ভাল পাইছোঁ আৰু এই কথা সুধি ভাল পাইছোঁ। চৰকাৰে যে ঘোচ ঘাচ নোলোৱাকৈ যে পাছ কৰিছে, হয়, সেইটো বহুত আমি সুখী হৈছোঁ। ভৱিষ্যতে আৰু হওক। মই অসম চৰকাৰক কি ক'ব? অসম চৰকাৰক শুভেচ্ছা জনাইছোঁ। কেনেদৰে পঢ়াইছিলে? মই ভালেমান কষ্ট কৰিলোঁ। মানে 2012 চনতে দেউতাক ঢুকোৱাৰ পাছৰ পৰা তাৰ এই এবছৰ ওলাব আছিলে, পঢ়ি আছিলে। তেতিয়া বহুত কষ্টৰে মই তাক পঢ়ালোঁ। আজি যে এইটো পদ পালেগৈ, তাৰ বাবে মই সুখী আছোঁ। কেনে অনুভৱ হৈছে আজি ভাল লাগিছে। কষ্টৰটো সাৰ্থক হ'ল। কোনোবাই সহায় সহযোগ কৰিছিলে? সহায় সহযোগ তেনেকৈ মোৰ নিজেই কষ্ট কৰি পঢ়ালোঁ বাৰু, যিখিনি পঢ়ালোঁ। তাৰ মাজতে নিচাই সৈতে অকণমান সহায় কৰিছিল। সেয়া আৰ্থিক অনাটনত জুৰুলা হৈছিল? হৈছিলোঁ বহুত কষ্টৰে পঢ়ালোঁ। কি কাম কৰিছিলে? মই খেতি কৰিছিলোঁ, তাতে বাগান অকণমান আছিলে, তাতে চলাই মেলি তেনেকৈ ল'ৰাটোক পঢ়াই মেলি আৰু বহুত কষ্টৰে সি নিজেও কষ্ট কৰি মেলি আজি এই পদটো যে পালে, তাৰ বাবে মই আজি বহুত সুখী আছোঁ। বহুত মনটো বহুত ভাল লাগিছে। সি বহুত কষ্ট কৰিছিলে একচুৱেলি, আৰু সি মানে যোৱা 3-4 বছৰ ধৰি সি মানে কণ্টিনিউ কষ্ট কৰি আছিলে ৰাতি দিনে। কষ্টৰ ফচল হৈ পাইছে আৰু কষ্টৰ মানে এতিয়া মূল্য পাইছে আৰু সেইটোৱে। অসম চৰকাৰে ঘোচ নোলোৱাকৈ চাকৰি এবাৰ প্ৰথম কৰিছে বুলি কৈছে, কেনে অনুভৱ? চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ ধন্যবাদ থাকিল, তেওঁলোকে ইমান নিকাকৈ মানে গোটেই বস্তুটো কৰিলে, মানে গোটেই প্ৰচেছটো ভাল লাগিছে। চৰকাৰলৈও ধন্যবাদ থাকিল।
আৰ্থিক অনাটনে হয় 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 বহুত কষ্টত আমি ডাঙৰ দীঘল হৈছোঁ একচুৱেলি। তাৰপিছত লাহে লাহে আপোনাৰ দেউতাৰ মই স্কুলতে আছিলোঁ, সিও পঢ়ি আছিলে তেতিয়া। বহুত কষ্টৰ মাজেৰে আজি মানে দেউতা থকা হ'লে বেছি সুখী হ'লহেঁতেন দেউতা।